মন্দিৰ প্ৰাংগণত উপস্থিত আছোঁ আৰু ইয়াতে এখন সংবাদমেল আমি আয়োজন কৰিছোঁ আৰু এই শিৱসাগৰস্থিত মিলন মন্দিৰ প্ৰাংগণত উপস্থিত থকা আমাৰ শিৱসাগৰ জিলাৰ সমূহ সন্মানীয় সাংবাদিক বন্ধুসকল, নমস্কাৰ। মোৰ নাম আঙুৰলতা ডেকা আৰু মোৰ লগত একেলগে আমি এতিয়া বহি আছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী ডাঙৰীয়াদেৱ আৰু মোৰ লগত বহি আছে এতিয়া আমাৰ সদৌ অসম আমাৰ জিলাৰ কেৰাটে সন্থাৰ সন্মানীয় সভানেত্ৰী সুৰভী ৰাজকুমাৰী বাইদেউ। আৰু আজি আপোনালোকক এটা বিষয়, আমাৰ যুৱতীসকলৰ শাৰীৰিক সক্ষমতা, মানসিক শক্তি বৃদ্ধি আৰু আত্মবিশ্বাস বৃদ্ধিৰ কাৰণে আমি 4দিনীয়া এটা মূলা গাভৰু শীৰ্ষক সমৰ কলাৰ শিবিৰ এটা আয়োজন কৰিছোঁ অহা 1 আগষ্টৰ পৰা 4 আগষ্টলৈকে, আৰু অনুষ্ঠিত হ'ব আমাৰ মিলন মন্দিৰ প্ৰাংগণত। আৰু এই গোটেই অনুষ্ঠানটিৰ মুখ্য পৃষ্ঠপোষক হৈছে আমাৰ মাজত উপস্থিত থকা প্ৰাক্তন বিধায়ক মোৰ জ্যেষ্ঠ দাদা কুশল দুৱৰী ডাঙৰীয়াদেৱে। গতিকে আমাৰ ইতিমধ্যেই কাম্যৰ উদ্যোগত আমাৰ সামাজিক বিকাশ সংস্থাই ইতিমধ্যে গুৱাহাটীৰ শিল্পগ্ৰামত আমি প্ৰায় 150 গৰাকী অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা যুৱতীসকলক লৈ শিল্পগ্ৰামত ইতিমধ্যে আমি 5দিনীয়া কাৰ্যসূচী এটা ইতিমধ্যে সফল ৰূপে আমি শেষ কৰিছোঁ কাৰ্যসূচী। আৰু শিৱসাগৰত এটা বিশেষ কাৰ্যসূচী কৰাৰ আমি এটা মনস্থ কৰিছিলোঁ আৰু সেইখিনি সময়তে আমাৰ সন্মানীয় কুশল দেউৰী ডাঙৰীয়াদেৱে আগ্ৰহ প্ৰকাশ কৰিলে তেখেতে যে এই অনুষ্ঠানটো খুব ভাল পাইছে তেখেতে চাই আৰু ক'লে যে আমাৰ কাম্যৰ বেনাৰতে আমি এই অনুষ্ঠানটো কৰিব বিচাৰোঁ। গতিকে এই গোটেই কাৰ্যসূচীত আমাৰ সদৌ অসম কেৰাটে সন্থাৰ সভাপতি কমলপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত কলিতা ডাঙৰীয়াদেৱে তেখেতে আমাক যথেষ্টখিনি সহায় কৰি আহিছে, তেখেতকো আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সন্মানীয় সুৰভী ৰাজকুমাৰী বাইদেউ যোৱা কেইটা দিনত তেখেতৰ বিভিন্ন অসুবিধাৰ মাজতো তথাপিতো তেখেতে আমাৰ এই অনুষ্ঠানটি শিৱসাগৰত যাতে মিলন মন্দিৰ প্ৰাংগণত আমাৰ শিৱসাগৰ সদৰ বা আমাৰ জিলাৰ ভিত্তিক যিখিনি আমাৰ যুৱতী আহিব, কলেজীয়া যুৱতী আহিব, স্কুলীয়াও কিছু ছাত্ৰী আহিব, তেখেতসকলক মানে সকলোকে সংগঠিত কৰি এই মিলন প্ৰাংগণত প্ৰায় 4দিনীয়া কাৰ্যসূচীত যি ধৰণে সহায় সহযোগিতা তেখেতসকলে আমাক আশা দিছে, বাৰ্তা এটা কৰি আছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে মুখ্য বিষয় হৈছে যে কাম্য এখন মঞ্চ, এই কাম্যই এটা নতুন লক্ষ্যৰ উদ্দেশ্যলৈ আগবাঢ়িছে আৰু কাম্যৰ লক্ষ্য হৈছে সমাজত নিষ্পেষিত বঞ্চিত প্ৰতিগৰাকী যুৱতী হওক, নাৰী হওক, শিশু হওক, যিসকলে যাৰ মানসিক শক্তি বা শাৰীৰিক সক্ষমতা বা যিসকল দুৰ্বল, তেখেতসকলক যাতে আমি আত্মবিশ্বাসৰ ভেটিটো যাতে আধাৰটো যাতে শক্তিশালী কৰিব পাৰোঁ, সেয়া হৈছে কাম্যৰ মূল লক্ষ্য। আৰু কাম্যৰ প্ৰথমটো কাৰ্যসূচী শিল্পগ্ৰামত আমাৰ অনুষ্ঠিত হৈ গৈছে আৰু দ্বিতীয়টো কাৰ্যসূচী আমাৰ শিৱসাগৰ মিলন মন্দিৰত অনুষ্ঠিত হ'ব। গতিকে এই 4দিনীয়া কাৰ্যসূচীত আমি শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ, কাৰণ শিৱসাগৰখন এখন ঐতিহ্যমণ্ডিত এখন জিলা। শিৱসাগৰে আমাৰ অসমখনক আমাৰ ভাৰতবৰ্ষত বিশ্বৰ বুকুত এটা চানেকি এটা ঐতিহ্য বহন কৰি আহিছে, পৰ্যটকৰ স্থলী। গতিকে এই শিৱসাগৰৰ আমাৰ যিসকল যুৱতী আছে, মহিলা আছে, উঠি অহা প্ৰজন্ম আছে, আমি যদি কাম্যই তেখেতসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষকৈ সমাজত পুৰুষতকৈ মহিলাসকলৰ জীৱন যাত্ৰাটোত মসৃণ নহয়, বহুত বেছি কণ্টকময় যাত্ৰা বুলি আমি সকলোৱে জানো, যদিও বা ক'বলৈ সংকোচ কৰোঁ। গতিকে সেই যাত্ৰাপথত যাতে অন্ততঃ হতাশ নহয়, আত্মহত্যাৰ নিচিনা পথ যাতে বাছি নলয়, তেওঁলোকে যাতে সমাজত নিৰ্ভীকভাৱে সাহসিকতাৰে জীয়াই থকাৰ যাতে সাহসটো পায়, তাৰ কাৰণে কাম্যই এই মঞ্চখন তৈয়াৰ কৰিছে। গতিকে এই যাত্ৰাত আপোনালোক সবৰে আমি সহায় সহযোগিতা বিচাৰিছোঁ। এইখিনিয়ে হৈছে আমাৰ মূল থিম। আৰু এই 4দিনীয়া কাৰ্যসূচীত আমি শিৱসাগৰ জিলাৰ প্ৰতিটো যি আমাৰ সংগঠন আছে বা আমাৰ প্ৰত্যেকগৰাকী যি সচেতন ব্যক্তি আছে, বিশিষ্ট ব্যক্তিসকল আছে, সকলোকে আমি এই অনুষ্ঠানটোৰ সহায় সহযোগিতা বিচাৰিছোঁ। আৰু বিশেষকৈ এটা বিষয় থাকে যে যিকোনো কামত প্ৰচাৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিবলগীয়া হয়। গতিকে প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকৰ পৰা এই 4দিনীয়া কাৰ্যসূচীত আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। 1 তাৰিখে আমাৰ আবেলি 3:30 বজাত আমাৰ শুভাৰম্ভণি হ'ব আৰু শুভাৰম্ভণি অনুষ্ঠানত আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী সন্মানীয় বিমল বৰা ডাঙৰীয়াদেৱ উপস্থিত থাকিব।
গতিকে আপোনালোক সবৰে পৰা এই বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোক সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। গতিকে এইখিনি হৈছে বিষয়। গতিকে আপোনালোক হ'বলগীয়া আমাৰ যি গ্ৰাম্য উদ্যোগত যি মহিলাসকলৰ সমৰ কলা আচলতে কেৰাটে উদ্যোগ যিহেতু 1, 2, 3, 4লৈকে হ'ব। মই কেৰাটে সন্থাৰ সভানেত্ৰী হিচাপে আমাৰ যিহেতু গোটেই সহযোগিতাখিনি বা উদ্যোগত আমাৰ যিটো কাম্য হৈছে আৰু সহযোগত আমাৰ কেৰাটে সন্থা হৈছে সদৌ অসম কেৰাটে সন্থা। সেইকাৰণে আমি ভাবোঁ যে আমাৰ শিৱসাগৰ জিলাৰ যিমানখিনি টেকনিকেলৰ কাম আছে বিশেষ তেনেকুৱা অসুবিধা পাব বুলি মই ভবা নাই, যিহেতু আমি ওতঃপ্ৰোতভাৱে মোৰ যিখিনি সমিতি আছে, সাধাৰণ সম্পাদক আছে, আমাৰ ভাইচ প্ৰেচিডেণ্ট আছে, সকলোখিনিয়ে যিটো কাম্যৰ লগত আঙুলতা ডেকাৰ লগত যিখিনি সহযোগিতা কৰিছে, নিশ্চয় এই 3-4 দিনত আমাৰ খুব সুন্দৰভাৱে হ'ব। আৰু আপোনালোকক এটাই মানে অনুৰোধ জনাম যে আপোনালোকে প্ৰচাৰটো খালি খুব সুন্দৰভাৱে কৰক, যিহেতু আমাৰ যুৱতীসকল যাতে আমাৰ আগবাঢ়ি যাব লাগে আৰু চেল্ফ ডিফেন্সো তেওঁলোকে নিজেই কৰিব লাগে। আৰু যিখিনি আমাৰ ধৰি লওক ছাত্ৰীসকলে যিখিনি নিজকে দুৰ্বলতাটো বুলি ভাবে, সেইকাৰণে আমাৰ কাম্য উদ্যোগত ছাত্ৰীসকলে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিটো মানে উদ্যোগ লৈছে, সঁচাকৈ আমি খুব সুখী হৈছোঁ। আৰু সকলোকে মই এটাই আহ্বান জনাওঁ যে সকলো ছাত্ৰী আহক আজি যাতে আমাৰ চেল্ফ ডিফেন্স নিজে হ'ব পাৰোঁ আৰু নিজৰ ভৰিত নিজে থিয় দি যাতে আগুৱাই যাব পাৰোঁ। ধন্যবাদ। গোটেই 4 দিনীয়া কাৰ্যসূচীটোত 200গৰাকী আমি টাৰ্গেট কৰিছোঁ। কিন্তু বিষয়টো হৈছে যিহেতু থকাৰ ব্যৱস্থাপনা আমাৰ ইয়াতে 160 বা 70গৰাকী হ'ব। গতিকে অহাকালিৰ ভিতৰত আমি গম পাই যাম যে আচলতে আমাৰ সংখ্যাত আমি কিমান এৰেঞ্জমেণ্ট কৰিব বিচাৰিছোঁ। কিন্তু আমাৰ উদ্দেশ্য হৈছে 200গৰাকী আমাৰ শিক্ষাৰ্থীসকলক ইয়াতে থকাৰ প্ৰবন্ধ কৰি দিয়া। ৰাতিপুৱা 7 বজাৰ পঞ্জীয়ন হ'ব 1 তাৰিখে। আৰু গোটেই যিটো আমাৰ শিক্ষাৰ্থীসকলৰ ব্যৱস্থাখিনি আমাৰ মুখ্য পৃষ্ঠপোষক কুশল দুৱৰী ডাঙৰীয়াদেৱে লৈ আছে। গতিকে তেখেতে আপোনালোকক কিছু এই বিষয়ে অৱগত কৰিব। বিশেষ মেলত আমাৰ মাজত উপস্থিত থকা আমাৰ সাংবাদিক বন্ধুসকল, আমাৰ কাম্যৰ স্বত্বাধিকাৰী আমাৰ আঙুলতা ডেকা ডাঙৰীয়ানী, আমাৰ জিলাৰ কেৰাটে সন্থাৰ সভানেত্ৰী সুৰভী বাইদেউ, ইতিমধ্যে আপোনালোকে গম পাইছে যে অহা আমি 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে এটা আমাৰ মহিলাসকলৰ বিশেষভাৱে চেল্ফ ডিফেন্স আৰু লগতে তেওঁলোকক বিভিন্ন দিশত সবলীকৰণৰ কাৰণে এটা কেম্প আমি কৰিব বিচাৰিছোঁ। আৰু ইতিমধ্যে কৈছে আপোনালোকক যে কেম্পটো আমি আমাৰ যিটো আঙুলতা ডাঙৰীয়ানীৰ যিটো NGO আছে আমাৰ কাম্য, এই কাম্যই গোটেইখিনি আগুৱাই লৈ যাব, আমাৰ সহযোগিতা কৰিব আমাৰ কেৰাটে সন্থা শিৱসাগৰে। আৰু আমাৰ ফালৰ পৰাও আমি যিমানখিনি পাৰোঁ এৰেঞ্জমেণ্টৰ ক্ষেত্ৰত আমি সকলোখিনি চাই চিতি দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে প্ৰায় 200গৰাকী আমাৰ বিশেষভাৱে শিৱসাগৰ সমষ্টিৰ পৰা বেছিকৈ আমাৰ মহিলা ছোৱালীবিলাক আহিব। আৰু নাজিৰা আৰু ডিমৌৰো কিছু আমাক সহযোগিতা আগবঢ়াব। গতিকে আমি আশা কৰিছোঁ যাতে আমাৰ যিটো লক্ষ্য বা আমাৰ কাম্যৰ যিটো লক্ষ্য সেইটো যাতে আমি সফল হ'ব পাৰোঁ, তাৰ কাৰণে প্ৰচাৰৰ কাৰণে আপোনালোকৰ পৰা আমি সহযোগিতা বিচাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।